শান্তি যানমুক্ত এয়াই আমাৰ গুৱাহাটী। ৰাস্তাবোৰ বহল হ'ল, গাড়ীৰ ভিৰ নোহোৱা হ'ল, বৰষুণ দিলেও আমাৰ গুৱাহাটীত বানপানী নোহোৱা হ'ল। স্মাৰ্ট গুৱাহাটী, বানমুক্ত গুৱাহাটী। এয়া মাথো সপোন, এয়া বিজেপি চৰকাৰৰ একাংশ মন্ত্ৰী MLA দিনত দেখা সপোন। জয়ন্ত মল্লক ডাঙৰীয়া, এয়াই নহয় জানো আমাৰ স্মাৰ্ট গুৱাহাটী? ডাঙৰীয়া, আমি আপোনাক এটা উপায় দিব বিচাৰিছোঁ। নলাবোৰ অলপ ডাঙৰ কৰক আৰু অলপ বহল কৰক। বাছবোৰৰ সলনি কেইখনমান নাও দিয়ক আৰু বাহবা লৈ থাকক। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনিও জানো কোৱা নাছিল এইবোৰ গুৱাহাটী পানী নহয়, মেঘালয়ৰ ৰঙা ৰঙা পানী। আৰু এতিয়া এইবোৰ কি? এফালে যদি পানীৰ অভাৱ, আনফালে আকৌ সেই ঠাইতেই পানী আৰু পানী। ক'ত নাই পানী? হাতীগাঁও চান্দমাৰী, অনিল নগৰ নবীন নগৰ, ৰুক্মিণী গাঁও বেলতলা ইত্যাদি ইত্যাদি। এতিয়া ৰাইজৰ মুখে মুখে স্মাৰ্ট চিটি, অশান্তি আৰু অশান্তি। ৰ'ব, দুখ নকৰিব, জয়ন্ত আছে নহয়, সলিউশ্যন কিবা এটা নহয় কিবা এটা আনিব। বাছৰ সলনি লাগিলে নাওকে আনিব। ওপৰতো পানী তলতো পানী। 5 মিনিটৰ ৰাস্তা অতিক্ৰম কৰিব সময় লাগিল 30 মিনিট, কাৰণ পানী। ইফালে আকৌ অফিচত গৈ বছৰ গালি। গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী ডাঙৰীয়া, বচাওক, আমাক অলপ বচাওক, নহ'লে চাকৰি যাব যেনে পাওঁ। AC গাড়ীত বহি আপোনালোক ঘূৰিব, সাধাৰণ ৰাইজৰ কথাও এবাৰ ভাবিব, নহ'লে কিন্তু 26ত ৰাইজে ঠগিব। নিউজ ডেস্ক, TV সংবাদ।